নমস্কাৰ সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয়বস্তু হ'ল যোৰহাটৰ উত্তৰ পাৰত অৱস্থিত এই ফাকুৱা দৌলটি। ফাকুৱা দৌলটিয়ে স্থানীয় লোকসকলৰ মাজত পূৰ্বৰে পৰা সমন্বয়ৰ বাৰ্তা বহন কৰি আহিছে। আহকচোন আজি এই ফাকুৱা দৌলটিৰ বিষয়ে যৎকিঞ্চিত জানো। 1794 খ্ৰীষ্টাব্দত গৌৰীনাথ সিংহই আহোম ৰাজতন্ত্ৰৰ ৰাজধানী চহৰ যোৰহাটলৈ স্থানান্তৰ কৰিছিল। প্ৰকৃততে ৰংপুৰ আৰু শিৱসাগৰ অঞ্চলত আৰম্ভ হোৱা মোৱামৰীয়া আক্ৰমণ আৰু মানৰ আক্ৰমণে সমগ্ৰ আহোম তন্ত্ৰৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক পৰিকাঠামো ভাঙি পেলাইছিল। সেয়েহে উপায়ন্ত হৈ স্বৰ্গদেউ গৌৰীনাথ সিংহই পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ পৰামৰ্শমতে ৰাজধানীখন যোৰহাটলৈ স্থানান্তৰিত কৰিছিল আৰু যোৰহাটৰ সমীপৱৰ্তী অঞ্চলসমূহত পাইকৰ নতুন গাঁও স্থাপন কৰাৰ লগতে পূজা অৰ্চনাৰ বাবে কেতবোৰ দৌল দেৱালয়ো স্থাপন কৰিছিল। তেনে এক দৌল হ'ল এই ফাকুৱা দৌল। আহোম ৰাজতন্ত্ৰৰ সোণালী কালচোৱাৰ দৰে ভব্য আৰু কাৰুকাৰ্যখচিত নহ'লেও এই ঐতিহাসিক স্থানসমূহৰ গুৰুত্ব কিন্তু যথেষ্ট। যোৰহাটৰ উত্তৰ দিশত থকা এই ঐতিহাসিক স্থানখননো কি সেই সম্পৰ্কে যৎকিঞ্চিত বিৱৰণ দিবলৈ ওলাইছোঁ। আহকচোন। আহোম শাসনতন্ত্ৰত স্বৰ্গদেউসকলে সাধাৰণ পাইকৰ গাঁওসমূহ পৰিশীলিতভাৱে প্ৰতিষ্ঠা কৰিছিল আৰু সেই গাঁওসমূহৰ আশে পাশে কেতবোৰ ধৰ্মীয় মঠ মন্দিৰো নিৰ্মাণ কৰিছিল। প্ৰকৃততে এই ধৰণৰ দৌল দেৱালয় মঠ মন্দিৰসমূহে সাধাৰণ পাইকসকলৰ আধ্যাত্মিক চিন্তনৰ গুৰি বঠা ধৰিছিল বুলি ক'লেও অত্যুক্তি নহয়। হয়তো এই দৌল নিৰ্মাণৰ অন্তৰালতো তেনে কোনো বিশেষত্বই আছিল। চৰলা বিলৰ পাৰৰ নয়নাভিৰাম দৃশ্যৰ মাজত অৱস্থিত এই ফাকুৱা দৌলটোৰ প্ৰতিষ্ঠাৰ সম্পৰ্কে কোনো ঐতিহাসিক তথ্য নথিভুক্ত হৈ থকা নাই। স্থানীয় মানুহৰ মুখ বাগৰি অহাৰ তথ্যৰ ভিত্তিত ক'ব পাৰি যে এই ফাকুৱা দৌলটোৰ নিৰ্মাণকাল আহোম ৰাজতন্ত্ৰৰ বেলিমাৰৰ সময়ছোৱাতে সম্পন্ন হৈছিল। যি কি নহওক, এই ফাকুৱা দৌলটোৰ কাষতে থকা চৰলা বিলৰ ঐতিহাসিক পৰিঘটনা কিন্তু সৰ্বজন বিদিত। এই চৰলা বিলতে স্বৰ্গদেৱে সমসাময়িক আহোম পৰিবহণ তথা সামৰিক ক্ষেত্ৰত গুৰুত্ব বহনকাৰী নাও খেলসমূহ নাৱৰীয়াক শিকাইছিল। নাও বৈচা ফুকন আছিল এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ তত্ত্বাৱধায়ক। এই মন্দিৰভাগিৰ এই দৌলটোৰ কিছু দূৰতে আছে নাও বৈচা। 5 কিলোমিটাৰৰ ব্যাসাৰ্ধৰ ভিত্তিত আহোম ৰাজতন্ত্ৰৰ সময়ত প্ৰতিষ্ঠা কৰা বহুতো পাইকৰ গাঁও থকাৰ খতিয়ানে ইয়াকে প্ৰতীয়মান কৰে যে শেষৰ পৰ্যায়ত হ'লেও আহোম তন্ত্ৰৰ যি সুদৃঢ় প্ৰশাসনিক ব্যৱস্থা সেই ব্যৱস্থা যোৰহাটতো বলবৎ আছিল। ইয়াৰে নতি দূৰত আছে মাউত গাঁও, ধেনুচোচা, দিচৈনগৰ আদি যিবোৰ আহোম ৰাজতন্ত্ৰৰ পাইকৰ গাঁও আছিলে সেই গাঁওবোৰৰ অৱস্থিতি। যি কি নহওক, এই যি ফাকুৱা দৌল, এই ফাকুৱা দৌলৰ বিগ্ৰহ হিচাপে আছে লক্ষ্মীনাৰায়ণৰ মূৰ্তি, হয়তো পিতলৰ মূৰ্তি। ভিতৰলৈ যাবলৈ আমি অলপ বেয়া পালোঁ, কাৰণ ইয়াত কোনো পূজাৰী নাই বা তত্ত্বাৱধায়ক নাই, গতিকে হঠাৎ ভিতৰলৈ যোৱাটো সমীচীন বুলি নাভাবিলোঁ। কিন্তু যি কি নহওক, ইয়াতে
লক্ষ্মীনাৰায়ণক পূজা কৰা হয় আৰু এই পৰম্পৰা বৰ্তমানো প্ৰচলিত। ঔপনিৱেশিক কালছোৱাত বাণিজ্যিক ক্ষেত্ৰত এই অঞ্চলটোৰ বিশিষ্ট ভূমিকা আছিল, কাৰণ এই ফাকুৱা দৌলটোৰ উত্তৰেই আছিল সেই সময়ত ঔপনিৱেশিক যি বেহা বেপাৰ, সেই বেহা বেপাৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ ভূমিকা লোৱা বৰঘোপ ৰেলৱে ষ্টেচন। প্ৰকৃততে বৰঘোপ ৰেলৱে ষ্টেচনৰ যোগেদিয়েই উজনি অসম, নামনি অসম এই সমগ্ৰ অঞ্চলটো কলিকতাৰ লগত জড়িত হৈ আছিল আৰু কলিকতালৈকে কোম্পানীৰ সা সামগ্ৰী, বিশেষকৈ খাৰুৱা তেল আৰু কয়লা পৰিবাহিত হৈছিল এই ঘাটটোৰ যোগেদি। এই সম্পৰ্কে পৰৱৰ্তী পৰ্যায়ত আমি এক নতুন আলোচনা যুগুতাম।